ডিমৰ এখন চৰকাৰী বিদ্যালয় য'ত নামভৰ্তিৰ বাবে মাজনিশাৰ পৰা শাৰী যেতিয়া ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংকট আৰু বেহাল অৱস্থাৰ বাবে আলোচনাৰ বিষয় হৈ আছে ঠিক সেই সময়তে ডিমৰ এখন চৰকাৰী বিদ্যালয়ে এক ব্যতিক্ৰমী দৃশ্য সৃষ্টি কৰিছে 673 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়ত সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকসকল মধ্যৰাতিৰ পৰা শাৰীত থকাটো এয়া সাধাৰণ ঘটনা হৈ পৰিছে গতিকে যিমানেই নিশা নহওক সন্তানক এই বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অভিভাৱকসকলে থাপলি মেলি আহে 2025 বৰ্ষৰ নামভৰ্তিৰ সময়ত বিদ্যালয়খনত দেখা পোৱা এক দৃশ্যই সকলোকে আচৰিত কৰিছে অভিভাৱকসকলে দুপৰ নিশাৰ পৰাই বিদ্যালয়ৰ ফালে দীঘলীয়া শাৰী পাতি থাকিবলৈ আৰম্ভ কৰিছে এই ঘটনা চৰকাৰী বিদ্যালয়ৰ অৱনতিৰ মাজতো এক আশাৰ সঁজুলিৰ দৰে অনুভূত হৈছে অভিভাৱকসকলৰ মতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল মনোযোগী আৰু পঢ়াৰ শুনাৰ মান অতি উন্নত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ফলাফলো সন্তোষজনক সেইবাবে অভিভাৱকসকলে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিবলৈ এই বিদ্যালয়তে নামভৰ্তি কৰাব বিচাৰে এতিয়া প্ৰশ্ন হ'ল ডিমৰ 673 নং টাউন প্ৰাথমিক বিদ্যালয়ত যদি এনে হ'ব পাৰে তেন্তে আন চৰকাৰী বিদ্যালয় কিয় পিছ পৰিছে চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰাৰ বাবে কিদৰে কাম কৰিব লাগে এই ঘটনাই শিক্ষাবিদ আৰু চৰকাৰী বিভাগসমূহক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ